আজি হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা আৰু এই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা ভৰালি নামঘৰলৈ বুলি আমি আহিলোঁ। ইয়াত যে বহুত মানুহৰ সমাগম ঘটে, বহুত দূৰ দূৰৰ পৰা আহে ভক্তসকল। নামঘৰলৈ অহা গোটেই ৰাস্তাটো দোকান বজাৰে গোটেইখন ভৰি আছে, লগতে মানুহ ইমান বেছি হৈছে মানে যাবলৈ জেগা নাইকিয়া হৈছে। আৰু এই সৰু সৰু ল'ৰা ছোৱালীৰ বস্তুবোৰ দেখি নিজৰ সৰু দিনটোলৈ মনত পৰি গৈছে। প্ৰথমে আহি ধূপ চাকি লৈ আমি নামঘৰলৈ বুলি সোমালোঁ। প্ৰত্যেক বছৰে যিহেতু এই মাঘী পূৰ্ণিমাৰ দিনটোত ইয়ালৈ অহা হয়, গতিকে নাহিলে খুব বেয়া লাগে মনটো। মোৰ গাটো ভাল নহয় যদিও মই আৰু মোৰ হাজবেণ্ডৰ সৈতে আহিলোঁ ইয়াৰ নামঘৰলৈ। ব'লক এতিয়া আপোনালোকক ভিতৰৰখিনি দেখাওঁ, কিমান মানুহ আছে ইয়াত। আৰু মই যে মোৰ লগৰ বহুত লগ পালোঁ আজি ইয়াত, সেইকাৰণে মনটো আৰু বেছি ভাল লাগিলে। ক'বলৈ গ'লে ভগৱানক আজিলৈকে কোনেও দেখা নাই, কিন্তু তেওঁৰ যে এটা শক্তিয়ে সকলোকে মনোমুগ্ধ কৰি ৰাখিছে তাৰেই এইটো প্ৰমাণ। আগতে যিভাগ নামঘৰৰ ভিতৰত আমাক চাকি জ্বলাবলৈ দিছিল, আজিৰ দিনটোত এনেকুৱা হয় প্ৰত্যেক বছৰে তাত চাকি জ্বলাই সম্পূৰ্ণ হৈ জেগা নোহোৱাৰ বাবে আকৌ বাহিৰতো ঠাই এনেকৈ বনাই দিছে চাকি ধূপ জ্বলাবৰ বাবে ভক্তৰ সুবিধা কৰি পেলাই। আজিৰ দিনটোতে অসমৰ প্ৰত্যেকটো প্ৰান্তৰ পৰা কিজানি ইয়ালৈ মানুহ আহে। শেষত আমি এনেকৈ সেৱা কৰিলোঁ আৰু তাত সেৱা কৰিবলৈ যে জেগাৰ অভাৱ হৈ গৈছিলে, তাৰপিছত আমি কফি খালোঁ আৰু কফি খাই পেলাই ঘৰলৈ আহিলোঁ। বাই বাই।